চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱৰ বাৰেবৰণীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত। হাজোৰ চেঁচামুখ চক্ৰশিলা হৰি মন্দিৰ প্ৰাংগণত আজিৰে পৰা 19 সংখ্যক চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ 11 দিনীয়াকৈ আৰম্ভ হৈছে। তদুপলক্ষে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ৰাস মহোৎসৱ থলীলৈ এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অভিনেতা পদ্মৰাগ গোস্বামীয়ে। ইফালে ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ ধৰ্মীয় ৰীতি নীতিৰে ফিতা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় ঘাইপথ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা দেৱজিৎ দাসে। ৰাস মহোৎসৱত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উদযাপন সমিতিৰ সভাপতি হৰেণ কলিতা, কাৰ্যকৰী সভাপতি কৰুণাকান্ত দাস, স্থায়ী সভাপতি দীনেশ কলিতা, সম্পাদক মনোজ কুমাৰ কলিতা তৎপৰতাত ৰাস মহোৎসৱ সুচাৰুৰূপে পৰিচালনা কৰা পৰিলক্ষিত হৈছে। ৰাসস্থলীত অগণন ভক্তৰ সমাগমত চৌপাশ আধ্যাত্মিকতাৰে মুখৰিত হৈ পৰিছে। হয়, আজি চক্ৰশিলা হৰি মন্দিৰ ৰাস কমিটিৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হ'বলগীয়া ৰাস মহোৎসৱ 11 দিনীয়া ৰাস মহোৎসৱৰ আজি আৰম্ভণিৰ দিন। আজি সাংস্কৃতিক শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিবলৈ পাই অতি গৌৰৱান্বিত কৃতাৰ্থ হৈছোঁ। লগতে মই ভবা নাছিলোঁ ইমানখিনি লোক সমাবেত হ'ব বুলি। তেখেতসকলৰ এই উৎসাহ দেখি মই খুবেই ভাল লাগিছে আৰু আশা কৰিছোঁ অনাগত দিনত প্ৰতিটো আহিবলগীয়া প্ৰজন্মই যাতে এই ধাৰা অক্ষুণ্ণ ৰাখে আৰু ইয়াতকৈ বেছি ভাল হৈ গৈ থাকে, সকলো ৰাইজৰ সহযোগিতা থাকে, লগতে শ্ৰী শ্ৰী কৃষ্ণ প্ৰভুৰ যাতে আশীৰ্বাদ থাকে। এইদৰে যাতে চক্ৰশিলা হৰি মন্দিৰ ৰাস কমিটিয়ে প্ৰতি বছৰেই ৰাস মহোৎসৱ উদযাপন কৰি যাব পাৰে আৰু ৰাইজৰ ওচৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অতি পবিত্ৰ দিন, আজি গুৰু নানকৰ জন্মদিন, ভূপেন হাজৰিকাৰ মৃত্যুদিন, তাতে আজি ৰাস, লগতে আমাৰ পূৰ্ণিমা, আজি ৰাস পূৰ্ণিমা। গতিকে এই পবিত্ৰ দিনটোত মই আজি চেঁচামুখলৈ আহি মই অতি আনন্দিত হৈছোঁ আৰু ৰাস উৎসৱৰ প্ৰতি এই ভক্তিৰসৰ, শ্ৰীকৃষ্ণই সৃষ্টি কৰা ভক্তৰসৰ প্ৰতি আমাৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা দেখি মই সঁচাকৈ আৱেগিক আৰু আনন্দিত হৈ পৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে সদায় আমাৰ বিচাৰে আৰু সকলোৰে মনত এটা সৃষ্টিৰ যি প্ৰেৰণা, সেই প্ৰেৰণা সকলোৱে বিচাৰিছে আৰু এই অঞ্চলৰ ৰাইজে আমাৰ সুস্থ পৰম্পৰাৰে শান্তি সম্প্ৰীতি বজাই ৰাখি ৰাস উৎসৱ পালন কৰি যাব বুলি মই আশা ৰাখিছোঁ। বৰ্তমান আহি আমি এতিয়া আমাৰ চক্ৰশিলা হৰি মন্দিৰ প্ৰাংগণত পাইছোঁ আৰু আমাৰ যিটো শোভাযাত্ৰা অনুষ্ঠান, এই অনুষ্ঠানটিত আমাৰ যথেষ্টখিনি ভক্তগণ ৰাইজ, লগতে আমাৰ সাংস্কৃতিক কৰ্মকৰ্তা আৰু বহুতো শিল্পীয়ে আমাক সহযোগ কৰিছে। আমাক জনসাধাৰণে আমাক ইয়াত সহযোগ কৰিছে। এক কথাত ক'বলৈ হ'লে আজি শোভাযাত্ৰাত এক জনসমুদ্ৰ দেখিবলৈ পাইছোঁ আৰু আমি আশা ৰাখিছোঁ আজি এই শোভাযাত্ৰাত আমাৰ যিদৰে আমাক সঁহাৰি জনাইছে, ঠিক তেনেদৰে আমাৰ এই 11 দিনীয়া আটাইবোৰ কাৰ্যসূচীত আগলৈকে আমাক সঁহাৰি জনাব বুলি আমি আশা ৰাখিলোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696